যোৱা 4 ফেব্ৰুৱাৰী পুৱতি নিশা প্ৰায় 2টামান বজাত ইউপিৰ গাজিয়াবাদত 9মহলীয়া ফ্লেটৰ বেলকনিৰ পৰা 3গৰাকী বাই-ভনী, ডাঙৰজনী নিশিকা 16 বছৰ, মাজুজনী প্ৰাচী 14 বছৰ আৰু সৰুজনী 12 বছৰৰ পাখি জঁপিয়াই আত্মহত্যা কৰে। কাৰণ হিচাপে পুলিচে কৈছে যে তেওঁলোকে মোবাইল গেমছৰ প্ৰতি, কোৰিয়ান ড্ৰামা আদিৰ প্ৰতি অত্যন্ত আসক্ত আছিল। দেউতাকে মৃত্যুৰ কিছুদিনৰ আগতে মোবাইলটো কাঢ়ি লৈ গৈছিল। অন্য হয়তো বহুতো পাৰিবাৰিক কাৰণ থাকিব পাৰে, সেই বিষয়ে ক'ব নাযাওঁ, কিন্তু এই মোবাইল আসক্তিৰ কাৰণে ল'ৰা-ছোৱালীৰ আমি মাক দেউতাকে দায়ী। সৰু সৰু ল'ৰা-ছোৱালীৰ হাততো খোৱাৰ সময়ত খাব নিবিচাৰিলে আমি মোবাইলটো তুলি দিওঁ, কান্দিলে মোবাইলটো তুলি দিওঁ, এনেকৈ আসক্তিৰ সৃষ্টি হয়। কিছু বছৰ আগত 22 চনত ইউপিৰ লক্ষ্ণৌত 16 বছৰীয়া এজন ল'ৰাই পাবজি গেম খেলিবলৈ নিদিয়াৰ কাৰণে মাকক দেউতাকৰ পিষ্টল দি গুলীয়াই হত্যা কৰিছিল। তাৰো আগত 16 চনত ব্লু হুৱেল চেলেঞ্জ বুলি পেলাই এটা গেম ওলাইছিল। সেই সময়ত টিভিত বহুত হুলস্থুল হৈছিল যে কাম হিচাপে, টাস্ক হিচাপে দিয়া হোৱা কামৰ ভিতৰত এটা আছিল ছুইচাইড। বহুত ল'ৰাই ছুইচাইড কৰিছিল, ল'ৰা-ছোৱালীয়ে। ইয়াৰবিলাকৰ কাৰণ কি? অত্যন্ত কম্পিউটাৰ আৰু মোবাইল আসক্তি। তেতিয়া হয়তো কম্পিউটাৰ আছিল, আজিকালি হাতে হাতে 2-3টা মোবাইল থকা দেখা যায়। গতিকে এইবিলাক মোবাইল দিয়াৰ দায়ী আচলতে মাক দেউতাকেই। উন্নত দেশবিলাকত তেতিয়া মোবাইল ইউজৰ বিৰুদ্ধে ল'ৰা-ছোৱালীৰ 16 বছৰমান বয়সলৈ নিষিদ্ধ কৰি দিয়া হৈছে, যেনে অষ্ট্ৰেলিয়া আদি। ছুইডেনত আগতে কম্পিউটাৰ বা টেবলেট দি পেলাই শিক্ষা দিছিল, কিন্তু এতিয়া বন্ধ কৰি পুৰণা কিতাপ আকৌ ঘূৰাই আনিছে। গতিকে আমি গাৰ্জেনসকলো সাৱধান হ'বলৈ হ'ল। ল'ৰা-ছোৱালীক হাতত সততে মোবাইল তুলি দিব নালাগে। মোবাইলৰ আসক্তি হোৱা দেখা পালে আমি বুজাব লাগে, চেষ্টা কৰিব লাগে, যাতে এনেকুৱা ধৰণৰ ঘটনাৰ পৰা ৰক্ষা পৰা যায়।